অহা ৭ মে'ৰ দিনাখনি গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন সেই নিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু তাৰ প্ৰাক মুহূৰ্ততে যি জ্যেষ্ঠ নাগৰিক বিশেষকৈ ৮৫ বছৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক তাৰ সমান্তৰালকৈ বিশেষভাৱে সক্ষম যি ব্যক্তিসকল আছে তেখেতসকলৰ পৰা যি ভোট সেই ভোট সংগ্ৰহ কৰা হ'ব নিৰ্বাচন আয়োগে নিৰ্দেশ প্ৰদান কৰিছিল যে যিসকল ভোট কেন্দ্ৰত গৈ ভোট দিব নোৱাৰে তেখেতসকলৰ কাৰণে এইটো বিশেষ সুবিধা কৰি দিয়া হৈছে আজিৰ পৰা যিটোকে আৰম্ভ হৈছে মুঠ ৩টা দিন আৰম্ভ হ'ব গুৱাহাটী লোকসভা সমষ্টিত আৰু নিৰ্বাচনৰ যি বিষয়াসকল তেখেতসকল আহি পেলাই নিজে যি ভোটসমূহ সংগ্ৰহ কৰিব আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ গণেশগুৰিত উপস্থিত আছোঁ এগৰাকী ৮৭ বছৰীয়া ঊৰ্ধ্বৰ যি জ্যেষ্ঠ মহিলা আছে তেখেতৰ পৰা বৰ্তমান সময়ত ভোট সংগ্ৰহ কৰি থকা হৈছে পোনে পোনে মই বিয়লগৰাকীৰ কাষলৈ যাম সবিশেষ মই জানিবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ এই এলেকাত কিমানজনৰ এনেকুৱা লোক আছে যিসকলৰ পৰা এনেদৰে আজি দিনটোত ভোট সংগ্ৰহ কৰা হ'ব মোৰ যিটো এলেকা এই মোৰ এলেকাৰ ভিতৰতে দুজন আছিলে 87ৰ তেওঁ এজনে মানে স্পষ্টভাৱে ক'লে যে মই নিজে ভোট চেণ্টাৰত যাই ভোট গ্ৰহণ কৰিম আৰু এজনে তেওঁ যাব নোৱাৰে সেইকাৰণে তেওঁৰ ঘৰলৈ আহি বয়সৰ তেওঁৰ নাম তেওঁৰ বয়স হৈছে 87 আৰু সৰলা ডেকা তেওঁৰ বৰ্তমান আমি ভোট গ্ৰহণ কৰি আছোঁ আৰু সেই প্ৰচেছ যিটো নিৰ্বাচনী বিষয়া যিটো প্ৰচেছ সেই প্ৰচেছ মতে তেওঁলোকেহে ভোট গ্ৰহণ কৰি আছে ধন্যবাদ থাকিল আৰু ইতিমধ্যে তেখেতে উল্লেখ কৰিছে পোষ্টেল বেলট পেপাৰ সেই পোষ্টেল বেলট পেপাৰ থ্ৰুৰেই তেখেতসকলে ভোট সংগ্ৰহ কৰিব আৰু আমি দেখিবলৈ যত্ন কৰিছোঁ ভিতৰ ভাগত সেই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈ আছে আৰু আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখিবলৈ যত্ন কৰিছোঁ ইয়াৰ আগতেই 12Dৰ এখন ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰিবলৈ বিএলৰ থ্ৰুৰেদি তাৰপিছতেই আজিৰ দিনটোৰ পৰা মই ইতিমধ্যে উল্লেখ কৰিলোৱে মুঠ ৩টাকৈ দিন যিটোকে গুৱাহাটী লোকসভা সমষ্টিত বহু লোক আছে বিশেষভাৱে সক্ষম তাৰ সমান্তৰালকৈ ৮৫ বছৰ ঊৰ্ধ্বৰ যিসকল লোক আছে তেখেতসকলৰ ভোটসমূহ সংগ্ৰহ কৰা হ'ব মুঠ 3টা দিন সময় দিছে সেই সময়ৰ ভিতৰতে তেখেতসকলৰ পৰা সেই ভোটসমূহ সংগ্ৰহ কৰিবলৈ তাৰ বিপৰীতে যিটোকে ভোট গ্ৰহণ যিটো প্ৰচেছ সেই প্ৰচেছত 13A 13B C D এনেদৰে মুঠ 4খন ফৰ্ম সেই 4খন ফৰ্ম ফিল আপ কৰিব আৰু তাৰ পিছতে সেই সংগ্ৰহ কৰি পেলাই ইতিমধ্যে মই উল্লেখ কৰিলোৱে যে পোষ্টেল বেলট পেপাৰ সেইসমূহ লৈ যোৱা হ'ব আৰু যিদিনাখনি পুলিং হ'ব সেই দিনাখনিহে এইসমূহ খুলিব পাৰিব আৰু ইতিমধ্যে নিৰ্বাচন আয়োগৰ ফালৰ পৰা নিৰ্দেশ প্ৰদান কৰিছিলে আৰু নিৰ্দেশ প্ৰদান কৰাৰ পিছতে প্ৰতিটো লোকসভা সমষ্টিত অৰ্থাৎ নিৰ্বাচনৰ আগমুহূৰ্ততে এনেদৰে ভোটসমূহ সংগ্ৰহ কৰা হ'ব আৰু যিদিনাখনি নিৰ্বাচনৰ যিটো ৰিজাল্ট দিব সেই ৰিজাল্টৰ দিনাখনি এই যি বেলট পেপাৰ যি পোষ্টেল বেলট পেপাৰ যি ভোটসমূহ সেই ভোটসমূহ সেইদিনাখনি কাউণ্টিং কৰা হ'ব আৰু আমি ইতিমধ্যে সেই দৃশ্যাংশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাৰ যত্ন কৰিছোঁ মই ইতিমধ্যে উল্লেখ কৰিলোঁ যে EVMত কাউণ্টিং হোৱাৰ দিনাহে এই বেলট পেপাৰসমূহ কাউণ্ট কৰিব পাৰিব আৰু সেই দৃশ্যাংশ আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাৰ যত্ন কৰিছোঁ এনেদৰে এটা বিশেষ দল আহিছে আৰু সেই দলটোৰ থ্ৰুৰেদি বৰ্তমান সময়ত এই যি সংগ্ৰহ এই ভোট সংগ্ৰহ কৰি থকা হৈছে আৰু আমি পুৱাৰ ভাগৰ পৰাই প্ৰতিদিন টাইমৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰযোগে আমি গুৱাহাটী লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা সেই দৃশ্যাংশসমূহ দেখুৱাৰ যত্ন কৰিছোঁ এনেদৰে আজিৰ দিনটোৰ পৰা মুঠ 3টা দিন এনেদৰে ভোটসমূহ সংগ্ৰহ কৰা হ'ব আৰু এয়া দেখুৱাই থকা হৈছে সেই দৃশ্যাংশসমূহ ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰ আছে তেখেতে এই সামগ্ৰী দৃশ্যাংশ দেখুৱাই থকা হৈছে এগৰাকী নিৰাপত্তা লোকো ইয়াত নিয়োগ কৰা হৈছে